অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 12 ফেব্ৰুৱাৰী। আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে গুৰুত্বপূৰ্ণ খবৰসমূহ চাবলৈ নাপাহৰিব আৰু শেষত ভিডিঅ'টো শ্বেয়াৰো কৰি দিব যাতে সকলোৱে এই খবৰসমূহ একেটা ভিডিঅ'তে চাব পাৰে। আৰু দিব বিচাৰিছোঁ আজিৰ দিনটোৰ একেবাৰে প্ৰথমটো খবৰ আৰম্ভ হ'ল ঐতিহাসিক বাবৰি মছজিদ নিৰ্মাণৰ কাম। হাজাৰ হাজাৰ মুছলমানৰ শ্ৰমদান। ৰমজান মাহৰ পূৰ্বেই আৰম্ভ হ'ল বাবৰি মছজিদ নিৰ্মাণৰ কাম। ৰমজান মাহৰ পূৰ্বেই বাবৰি মছজিদ নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। লাখ লাখ মুছলমানে শ্ৰমদান কৰিলে নিৰ্মাণ কাৰ্যত। 1200 মুছলমানে একেলগে পাঠ কৰিলে কোৰআন। পশ্চিমবংগত হুমায়ুন কবিৰৰ নেতৃত্বত চলিছে মছজিদ নিৰ্মাণৰ কাম। পশ্চিমবংগত হুমায়ুন কবিৰৰ নেতৃত্বত যি বাবৰি মছজিদৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল সেই কাম ৰমজান মাহৰ পূৰ্বেই আকৌ আৰম্ভ হৈছে। পশ্চিমবংগত হুমায়ুন কবিৰৰ নেতৃত্বত চলিছে মছজিদ নিৰ্মাণৰ কাম। এই পৰ্যন্ত লাখ লাখ মুছলমানে দান কৰিছে কোটি কোটি টকা আৰু বাবৰি মছজিদ নিৰ্মাণৰ কাৰণে এই পৰ্যন্ত লাখ লাখ মুছলমানে কোটি কোটি টকা দান কৰাৰ লগতে তেওঁলোকে শ্ৰমো দান কৰিছে। পূৰ্বৰ বাবৰি মছজিদৰ দৰে সৰ্বাংগ সুন্দৰ কৰি নিৰ্মাণ কৰা হ'ব নতুন বাবৰি মছজিদ। উৎফুল্লিত হৈ পৰিছে দেশৰ মুছলমান। ৰমজান মাহৰ পূৰ্বেই আৰম্ভ হ'ল বাবৰি মছজিদ নিৰ্মাণৰ কাম আৰু পশ্চিমবংগত হুমায়ুন কবিৰৰ নেতৃত্বত ৰমজান মাহৰ পূৰ্বেই বাবৰি মছজিদ নিৰ্মাণৰ কাম আৰম্ভ হৈছে আৰু শ শ মুছলমানে এই বাবৰি মছজিদ নিৰ্মাণৰ কামত যোগদান কৰিছে। 1200 মুছলমানে একেলগে কোৰআন পাঠ কৰা দেখা গৈছে আৰু পশ্চিমবংগত হুমায়ুন কবিৰৰ নেতৃত্বত আকৌ বাবৰি মছজিদ নিৰ্মাণৰ কাম আৰম্ভ হৈছে। দিব বিচাৰিছোঁ অত্যন্ত এটা দুখ লগা খবৰ। চিংলা নদীত দলং ভাঙি পৰিল 7খনকৈ বাহন। 3জনৰ অৱস্থা সংকটজনক। চিংলা নদীত ভয়ংকৰ দুৰ্ঘটনাৰ বিগ আপডেট দিব বিচাৰিছোঁ আপোনালোকৰ লগত। দলং ভাঙি নদীত পৰিছিল 7খনকৈ বাহন। 3জনৰ অৱস্থা সংকটজনক বুলি বাতৰি পোৱা গৈছে। যুদ্ধকালীন গতিত চলিছে উদ্ধাৰ অভিযান। NDRF আৰু SDRFে চলাইছে অভিযান। দলং ভাঙি পৰাৰ পিছতে ব্যাহত হৈছে যোগাযোগ ব্যৱস্থা। ডাম্পাৰ যাত্ৰীবাহী বাহন অটো পৰি যায় নৈত। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ চলাইছে তদন্ত। চিংলা নদীত দলং ভাঙি ডাম্পাৰ সহ অটো আৰু বিভিন্ন ধৰণৰ বাহন নদীত পৰাৰ বাতৰি পোৱা গৈছে আৰু দলং ভাঙি নদীত পৰিছিল 7খনকৈ বাহন। 3জনৰ অৱস্থা সংকটজনক বুলি বাতৰি পোৱা গৈছে। যুদ্ধকালীন অৱস্থাত NDRF আৰু SDRF বাহিনীয়ে উদ্ধাৰ অভিযান চলাইছে। দলং ভাঙি পৰাৰ পিছতেই ব্যাহত হৈছে যোগাযোগ ব্যৱস্থা। ডাম্পাৰ যাত্ৰীবাহী বাহন আৰু অটো এই নৈত দলং ভাঙি পৰাৰ বাতৰি পোৱা গৈছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত চলাইছে। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। অৱশেষত কাৰ্যকৰী হ'ল সম্পূৰ্ণৰূপে নিষিদ্ধ গুটখা বিড়ি চিগাৰেট। সম্পূৰ্ণৰূপে নিষিদ্ধ হ'ল গুটখা বিড়ি চিগাৰেটৰ বিক্ৰী। কোনো দোকানত বিক্ৰী কৰিব নোৱাৰিব গুটখাজাতীয় সামগ্ৰী। সকলোতে আচৰিত লগাই সিদ্ধান্ত লৈছে এই চৰকাৰে। কেপি ৰজনীগন্ধা চিগাৰেটকে আদি কৰি বিক্ৰী বন্ধ হৈছে চিগাৰেটৰ। উৰিষ্যা চৰকাৰৰ ধপাত আৰু পাণ মছলা সন্দৰ্ভত বৃহৎ সিদ্ধান্ত। উৎপাদন পেকেজিং বিতৰণ বিক্ৰী আদিতো নিষেধাজ্ঞা আৰোপ কৰিছে উৰিষ্যা চৰকাৰে। সম্পূৰ্ণৰূপে নিষিদ্ধ হ'ল গুটখা বিড়ি চিগাৰেটৰ বিক্ৰী। স্বাস্থ্য বিভাগে নতুন নিয়ম কাৰ্যকৰী কৰি জাৰি কৰিছে অধিসূচনা। কোনো দোকানত বিক্ৰী কৰিব নোৱাৰিব গুটখাজাতীয় সামগ্ৰী। উৰিষ্যা চৰকাৰৰ ধপাত আৰু পাণ মছলা সন্দৰ্ভত বৃহৎ সিদ্ধান্ত লোৱা দেখা গৈছে। উৰিষ্যা চৰকাৰে ধপাত আৰু পাণ মছলাজাতীয় সামগ্ৰীৰ ওপৰত বৃহৎ সিদ্ধান্ত লোৱা দেখা গৈছে আৰু বিক্ৰী আৰু পেকেজিং যিকোনো ধৰণৰ কাম কাজ এই গুটখা বা চিগাৰেট বা ধপাতজাতীয় সামগ্ৰীৰ ওপৰত উৰিষ্যা চৰকাৰে ইতিমধ্যে বেণ্ড লগাই দিছে, নিষিদ্ধ কৰি দিছে উৰিষ্যাত। দিব বিচাৰিছোঁ আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। লাখ লাখ অবৈধ ভোটাৰৰ নাম কৰ্তন। এছাৰত আৰু বহু নাম কৰ্তন হ'ব আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এছাৰ প্ৰক্ৰিয়াৰ দ্বাৰা ইতিমধ্যে লাখ লাখ ভোটাৰৰ নাম কৰ্তন কৰা হৈছে আৰু SIR আহিলে অসমত আৰু লাখ লাখ মানুহৰ নাম কৰ্তন হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। SIR প্ৰক্ৰিয়াৰে সম্পন্ন হোৱা ফাইনেল ভোটাৰ তালিকা ইতিমধ্যে সম্পন্ন কৰিছে আৰু ফাইনেল ভোটাৰ তালিকা ইতিমধ্যে বহুতে ডাউনলোড
কৰিছে যদি আপুনি কৰিব পৰা নাই মোবাইলৰ পৰা আপুনি অফিচিয়েল ৱেবছাইটত গৈ আপুনি ডাউনলোড কৰিব পাৰিব নহলে আপোনাৰ বিএলওৰ ওচৰত গৈ আপুনি চাব পাৰিব আপোনাৰ নাম আছে নে নাই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে এছআৰত নাম কৰ্তন 2,43,485 গৰাকী ভোটাৰৰ নাম সমষ্টিয়ে কৰ্তন হাজাৰ হাজাৰ লোকৰ নাম সমষ্টিয়ে বহু মানুহৰ নাম ইতিমধ্যে ভোটাৰ তালিকাৰ পৰা কৰ্তন হৈছে আপোনাৰ সমষ্টিৰ পৰা কিমান কৰ্তন গৈছে আপুনি কমেন্টছ কৰি জনাবলৈ নাপাহৰিব বিন্নাকান্দি হুজাই লামডিং সমষ্টিত কৰ্তন 38,000 ভোটাৰৰ নাম লখিমপুৰৰ 5 সমষ্টিত বাদ পৰিল 50,252 গৰাকী ভোটাৰৰ নাম বিজেপি কৰ্মকৰ্তাৰ অভিযোগৰ ভিত্তিত অবৈধ ভোটাৰৰ নাম কৰ্তন হৈছে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে অসম চুক্তিৰ পিছত প্ৰথমবাৰলৈ ইমান সন্দেহযুক্ত লোকৰ নাম কৰ্তন হৈছে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তেওঁ উল্লেখ কৰে যে অসম চুক্তিৰ পিছত প্ৰথমবাৰলৈ ইমান সন্দেহযুক্ত লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন হৈছে বিজেপি কৰ্মকৰ্তাৰ অভিযোগৰ ভিত্তিত অবৈধ ভোটাৰৰ নাম কৰ্তন হৈছে লখিমপুৰৰ 5 সমষ্টিত বাদ পৰিল 50,252 গৰাকী ভোটাৰৰ নাম বিন্নাকান্দি হুজাই লামডিঙত সমষ্টিত কৰ্তন 38,000 ভোটাৰৰ নাম সমষ্টিয়ে বহু ভোটাৰৰ নাম ইতিমধ্যে কৰ্তন কৰা হৈছে আপোনাৰ সমষ্টিত কিমান ভোটাৰৰ নাম কৰ্তন হৈছে আপুনি জনাবলৈ নাপাহৰিব আৰু যদি আপুনি এতিয়া ফাইনেল ভোটাৰ লিষ্টখন চাব পৰা নাই তেনেহলে আপোনাৰ বিএলওৰ ওচৰত যাওক নিশ্চয় তাৰ পৰা আপুনি ফাইনেল ভোটাৰ লিষ্টখন চাব পাৰিব নহলে ঘৰতে বহি আপুনি মোবাইলৰ জৰিয়তে চাব পাৰিব এই বিষয়ে মই যোৱাকালি এটা ভিডিঅ' আপলোড কৰিছোঁ মোৰ চেনেলত সেই ভিডিঅ'টো চাইও আপুনি সেই কামটো কৰিব পাৰিব মোবাইলত ঘৰতে বহি আপুনি ভোটাৰ লিষ্ট পৰীক্ষা কৰিব পাৰিব PM কিষাণৰ 22 নং কিস্তিক লৈ বিগ আপডেট অহা দেখা গৈছে আজি পৰীক্ষা কৰক অফিচিয়েল ৱেবছাইট আপুনি PM কিষাণৰ 22 নং কিস্তিৰ এজন বেনিফিচিয়াৰী হলে আজি আপুনি অফিচিয়েল ৱেবছাইট ভিজিট কৰক বা অফিচিয়েল ৱেবছাইট পৰীক্ষা কৰক PM কিষাণৰ 22 নং কিস্তিক লৈ আহি গ'ল এটা বিগ আপডেট আজি পৰীক্ষা কৰক PM কিষাণৰ অফিচিয়েল ৱেবছাইট PM কিষাণৰ অফিচিয়েল ৱেবছাইট আজি আপুনি পৰীক্ষা কৰক দেশৰ কোটি কোটি কৃষকৰ অপেক্ষাৰত PM কিষাণৰ 22 নং কিস্তিৰ বাবে দেশৰ কোটি কোটি কৃষক ইতিমধ্যে 22 নং কিস্তিৰ বাবে অপেক্ষাৰত আছে আৰু এই 22 নং কিস্তি কেতিয়া দিব আপুনি জানিব পাৰিব সবিশেষ আৰু এই 22 নং কিস্তি পাবলৈ হলে আপুনি কি কৰিব লাগিব সবিশেষ জানিব পাৰিব ভিডিঅটো শ্বেয়াৰো কৰি দিব যাতে সকলোৱে চাব পাৰে ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ ভিতৰত লাভ কৰিব PM কিষাণৰ 22 নং কিস্তিৰ ধন ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে নহলে মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে আপুনি PM কিষাণৰ 22 নং কিস্তিৰ ধন পাব পাৰে ধন মুকলিৰ পূৰ্বে জানি লওক বহুকেইটা গুৰুত্বপূৰ্ণ নিয়ম এই ধন পাবৰ আগতে আপুনি বহুকেইটা গুৰুত্বপূৰ্ণ নিয়ম জানিব লাগিব অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা কৃষকৰ আধাৰ কাৰ্ডৰ সৈতে KYC আপডেট বাধ্যতামূলক কৃষকৰ আধাৰ কাৰ্ডৰ সৈতে KYC টো বাধ্যতামূলকভাৱে আপোনাৰ আপডেট কৰিব লাগিব PM কিষাণৰ পৰ্টেলৰ জৰিয়তে কৰিব পাৰিব KYC আপডেট অথবা আজি যাওক আপোনাৰ সমীপৰ CSC কেন্দ্ৰলৈ যদি আপুনি কৰিব নোৱাৰে তেনেহলে আপোনাৰ ওচৰত থকা CSC চেণ্টাৰত গৈ আপুনি কামখিনি কৰিব পাৰিব আপোনাৰ বেংক একাউণ্টটো আধাৰৰ সৈতে সংযোগ হৈ থাকিব লাগিব আপোনাৰ মাটিৰ তথ্য পৰ্টেলত সঠিকভাৱে অন্তৰ্ভুক্ত কৰিব লাগিব কৃষকৰ আধাৰ কাৰ্ডৰ সৈতে KYC আপডেট কৰাটো বাধ্যতামূলক PM কিষাণৰ টকা পাবলৈ হলে কৃষকৰ আধাৰ কাৰ্ডৰ সৈতে আপোনাৰ KYC টো আপডেট কৰিব লাগিব এটো বাধ্যতামূলক লেণ্ড শেডিংটো হৈ থাকিব লাগিব লগতে আপোনাৰ বেংকৰ একাউণ্টৰ সৈতে আপোনাৰ আধাৰ কাৰ্ডটো লিংক হৈ থাকিব লাগিব এই তিনিটা কাম আপুনি অতি সোনকালে কৰি লওক কাৰণ অতি সোনকালে চৰকাৰে PM কিষাণৰ 22 নং কিস্তিৰ ধন মুকলি কৰিবলৈ গৈ আছে দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ জুৰিয়াৰ উদমাৰী ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ৰাছিদুল ইছলাম আৰু আশিকুল ইছলামৰ অৱস্থা সংকটজনক জুৰিয়াৰ উদমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে তীব্ৰবেগী ৰিক্সাৰ সৈতে বাইক আৰক্ষীৰ মুখামুখি সংঘৰ্ষ ভয়ংকৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ৰাছিদুল ইছলাম আৰু আশিকুল ইছলাম সংকটজনক অৱস্থাত আশিকুল ইছলামক হাস্পতালত ভৰ্তি কৰোৱা হৈছে দুৰ্ঘটনাৰ পিছতে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ ঘটনাস্থলীত জুৰিয়া আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে ৰাছিদুল ইছলাম আৰু আশিকুল ইছলামৰ জুৰিয়াত ইতিমধ্যে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে সংকটজনক অৱস্থাত আশিকুল ইছলামক হাস্পতালত ভৰ্তি কৰোৱা হৈছে ভয়ংকৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে ৰাছিদুল ইছলাম আৰু আশিকুল ইছলাম তীব্ৰবেগী ৰিক্সাৰ সৈতে বাইক আৰক্ষীৰ মুখামুখি সংঘৰ্ষৰ সৃষ্টি হৈছে জুৰিয়াৰ উদমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা
সংঘটিত হৈছে আৰু আৰক্ষীয়ে ইতিমধ্যে তেওঁলোকে তদন্ত চলাইছে আৰু এই পৰিস্থিতি সংকটজনক অৱস্থাত আৰক্ষী ইতিমধ্যে উপস্থিত হৈছে। দুৰ্ঘটনাৰ পিছতে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। ঘটনাস্থলীত জুৰীয়া আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতিৰ। আৰু মাত্ৰ মাজত 8 দিনৰ পাছতে 20 ফেব্ৰুৱাৰীত লাখ লাখ মহিলাৰ একাউণ্টত সোমাব 8,000 কোটি টকা। শীঘ্ৰেই একাউণ্টৰ সৈতে লিংক কৰক আধাৰ, অন্যথা নাপাব আপুনি ধন। যদি আপুনি এতিয়ালৈকে আধাৰ কাৰ্ডটো লিংক কৰা নাই, শীঘ্ৰেই কৰি লওক। 20 ফেব্ৰুৱাৰীত লাখ লাখ মহিলাৰ একাউণ্টত সোমাব 8,000 টকা। প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব 8,000 কোটি টকা। কিন্তু ধন লাভৰ বাবে মুকলি আপুনি কৰিব লাগিব দুটা কাম। এই দুটা কাম যদি আপুনি নকৰে তেনেহ'লে এই ধন লাভৰ পৰা আপুনি বঞ্চিত হ'ব। প্ৰথমে শীঘ্ৰেই আপোনাৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ডটো লিংক কৰিব লাগিব। আধাৰ কাৰ্ড লিংক হৈছে নে নাই সেয়া নিশ্চিত কৰিব লাগিব। বহাগ বিহুৰ পূৰ্বেই উপহাৰ হিচাপে ৰাজ্য চৰকাৰে আপোনাক 8,000 কোটি টকা দিব। 5 মাহৰ টকা চৰকাৰে অৰুণোদয় আঁচনি আপোনালোকে হয়তো জানেই যে জানুৱাৰী মাহত দিয়া নাই, ফেব্ৰুৱাৰী মাহত আপোনালোকক দিব, মাৰ্চ মাহতো নিদিয়ে, এপ্ৰিল মাহতো নিদিয়ে। 4 মাহৰ টকা আপোনালোকৰ 5,000 টকা দিব আৰু চৰকাৰে আপোনালোকক বিহুৰ উপহাৰ হিচাপে 3,000 টকা দিব। একেলগে আপোনালোকক 8,000 টকা দিব আৰু এই 8,000 টকা ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে দিব। আপোনালোকে বহুতেই জানে। কিন্তু এই ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে এই 8,000 টকা আপুনি একেলগে পাবলৈ হ'লে আপোনাৰ কেইবাটাও কাম কৰিব লাগিব। আপোনাৰ বেংকৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ডটো লিংক কৰা থাকিব লাগিব। যদি আপুনি বহুত দিন আগতে কৰিছিলে, আপুনি হয়তো ভাবি আছে মোৰ আধাৰ কাৰ্ডটো লিংক হৈ আছে, কিন্তু নহয়। আপুনি এবাৰ চেক কৰি চাব লাগিব। যদি লিংক নাথাকে তেনেহ'লে কিন্তু আপুনি টকাৰ পৰা বঞ্চিত হ'ব। গতিকে অতি সোনকালে আপুনি লিংক হৈ আছে নে নাই আপোনাৰ আধাৰ কাৰ্ডটো পৰীক্ষা কৰি চাব লাগিব। সেইকাৰণে আপুনি বেংকত গৈ এবাৰ চেক কৰি চাওক আপোনাৰ আধাৰ কাৰ্ডটো লিংক হৈ আছে নে নাই। যদি লিংক হৈ থকা নাই 20 তাৰিখৰ আগত অতি সোনকালে আপুনি কৰি লওক। আপুনি এটা কমেণ্টছ কৰি জনাবলৈ নাপাহৰিব আপোনাৰ আধাৰ কাৰ্ডটো বেংকৰ একাউণ্টৰ সৈতে লিংক হৈ আছে নে নাই। নিৰ্বাচনৰ বাবে আগতীয়াকৈ এই ধন প্ৰদান কৰিব চৰকাৰে। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে যে নিৰ্বাচনৰ আগেই এই ধন আগতীয়াকৈ প্ৰদান কৰা হ'ব হিতাধিকাৰীক। প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 8,000 কোটি টকা। আধাৰ কাৰ্ড লিংক হৈছে নে নাই সেয়া আপুনি নিশ্চিত কৰিব লাগিব, নহ'লে কিন্তু এই ধনৰ পৰা আপুনি বঞ্চিত হ'ব। বহাগ বিহুৰ উপহাৰ হিচাপে এই ধন দিব চৰকাৰে। আধাৰ কাৰ্ড লিংক হৈছে নে নাই সেয়া আপুনি নিশ্চিত কৰিব লাগিব। প্ৰথমে শীঘ্ৰেই আপোনাৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ডটো লিংক কৰিব লাগিব। যদি আপুনি লিংক কৰা নাই অতি সোনকালে কৰি লওক, আৰু যদি লিংক কৰিছে তেনেহ'লে আপুনি চিন্তিত হ'ব নালাগে। চৰকাৰে যেতিয়াই ধন মুকলি কৰিব তেতিয়াই আপুনি এই ধন পাবলৈ সক্ষম হ'ব। আৰু আজিৰ এই দিনটোৰ গুৰুত্বপূৰ্ণ খবৰখিনি এতিয়াই শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলে কি হয়, আপুনি অতি সোনকালে মোৰ ভিডিঅ'সমূহ চাব পাৰিব। সেইকাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এতিয়া এটা লাইক কৰি দিব লাগিব আৰু শ্বেয়াৰো কৰি দিব লাগিব যাতে সকলোৱে চাব পাৰে। চাই থাকিব আপোনালোকৰ এইটো আপোন চেনেল অসম কাষ্ট।